এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে তিনিটাকৈ ডাঙৰ খবৰ আহি পৰিছে। NPS, OPS লগতে শিক্ষক কৰ্মচাৰী, অংগনবাড়ী, আশা কৰ্মী লগতে ৰন্ধন কৰ্মীসকলৰ বাবে ভাল খবৰ আহিছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এবাৰ প্ৰথমটো সিদ্ধান্ত লোৱা হৈছে যে ৰাজ্যৰ 25% অংগনবাড়ী কৰ্মীৰ বাবে পদোন্নতিৰ ব্যৱস্থা। মন্ত্ৰী অজন্তা নেওগেই ঘোষণা কৰিছে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকালৈ এই ভাল খবৰ কঢ়িয়াই আনিছে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগেই ঘোষণা কৰিছে যে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ হেজাৰ অংগনবাড়ী কৰ্মীৰ ভিতৰত 25%ৰে পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব বুলি সদৰি কৰিছে। লগতে অংগনবাড়ী কৰ্মী সহায়িকাই অৱসৰ ল'লে 3 পৰা 4 লাখ টকা পৰ্যন্ত এককালীন সাহায্য লাভ কৰিব। ইপিনে মধ্যাহ্ন ভোজন কৰ্মী সহায়িকালৈ ডাঙৰ খবৰ আহিছে। মাননি 5000 টকালৈ বৃদ্ধিৰ বাবে দাবী উত্থাপন হৈছে। দিছপুৰ প্ৰেছ ক্লাবত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সংবাদমেল অনুষ্ঠিত হৈছে আৰু এইবাৰ লৈছে ডাঙৰ সিদ্ধান্ত। মাননি 5000 টকালৈ বৃদ্ধিৰ দাবীত 22 আগষ্টত চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভাই কয় যে 2005 চনৰ পৰা কাৰ্যকৰী হোৱা মধ্যাহ্ন ভোজন আঁচনিত কৰ্মচাৰীসকলে আৰম্ভণিৰে পৰা মাহেকত মাথো 1000 টকাকৈহে পাবলৈ সক্ষম হৈছে। বিগত 2021 চনৰ পৰা চৰকাৰে মাহেকৰ মাননিৰ পৰিমাণ 500 টকালৈ বৃদ্ধি কৰিছে যদিও সময়মতে মাননিখিনি নোপোৱাত ৰন্ধন কৰ্মীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু সংবাদমেলত অংশ লৈ সন্থাৰ সভানেত্ৰী সবিতা ফাংচুৱে কয় যে সম্প্ৰতি বজাৰত অভাৱনীয় দাম বৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত 1500 টকা মাননিৰে পৰিয়াল চলোৱাটো অসম্ভৱ। সেই চৰকাৰে ৰন্ধন কৰ্মীসকলৰ মাননি মাহেকত 5000 টকালৈ বৃদ্ধি কৰিব লাগে। তদুপৰি মাননি 10 মাহৰ পৰিৱৰ্তে 12 মাহলৈ আদায় দিয়া, চাকৰি নিয়মীয়া কৰা তথা মাননি সময়মতে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। সন্থাই উক্ত দাবীসমূহ সমাধানৰ হকে অসম বিধানসভাৰ অধিৱেশনৰ মাজতে অহা 22 আগষ্টত দিনৰ 11 বজাৰ পৰা চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। ইপিনে আজি অনুষ্ঠিত হ'ব NPS, OPSৰ লগতে দৰমহা পেঞ্চন গ্ৰেচুইটিৰ দাবীৰে বিশাল প্ৰতিবাদ। গুৱাহাটীত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব যে কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আঁচনিৰ অধীনৰ অন্তিম দৰমহাৰ 50% পেঞ্চন প্ৰদানৰ লগতে পেঞ্চন সম্পৰ্কীয় সকলো সুবিধা আদায় দিয়াৰ দাবীত অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, কৰ্মৰত সমন্বয় সমিতি আৰু সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা নৱ প্ৰাদেশিকৃতই পৃথকে বিভাগীয়ভাৱে ফাইলৰ পাছে ঘূৰি মন্ত্ৰী বিধায়কৰ লগত কেইবাবাৰো সাক্ষাৎ কৰি হতাশাগ্ৰস্ত হৈ পৰিছে। আৰু ফলস্বৰূপে পুনৰ আজি গুৱাহাটীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।